नमस्कार আপোনালোক সকলোকে পুনৰবাৰ স্বাগতম নস্মাই মজিদ বন্ধুসকল পলকতা চাওক আজি সন্ধিয়াৰ 7টা গুৰুত্বপূৰ্ণ খবৰ প্ৰথমটো খবৰ ডিব্ৰুগড়ত আজি উদ্বোধন কৰা হল মুখ্যমন্ত্ৰীৰ কাৰ্যালয় আৰু মুখ্যমন্ত্ৰীৰ কাৰ্যালয় উদ্বোধন কৰে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই এই উদ্বোধনী অনুষ্ঠানত উপস্থিত থাকে কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱাল আৰু এতিয়াৰ পৰা উজনি অসমবাসীয়ে সহজতে লগ পাব মুখ্যমন্ত্ৰীক প্ৰশাসনিক সেৱা সহজলভ্য হ'ব উজনি অসমৰ 9খন জিলাৰ আৰু এই অনুষ্ঠানত উপস্থিত থাকি মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই কেইবাটাও বৃহৎ ঘোষণা কৰে ডিব্ৰুগড়ত আজি মুখ্যমন্ত্ৰীৰ সচিবালয় মুকলি কৰিলে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই মসৃণ প্ৰশাসন আৰু আঞ্চলিক বিকাশৰ লক্ষ্যৰে এই সচিবালয় মুকলি কৰা হয় মাহটোৰ 4টা দিন এতিয়াৰ পৰা ডিব্ৰুগড়ত কটাব মুখ্যমন্ত্ৰীয়ে মুখ্যমন্ত্ৰীৰ কাৰ্যালয়ৰ প্ৰশাসনিক সেৱা সহজলভ্য হ'ব উজনি অসমৰ 9খন জিলাৰ বাবে ৰাজ্যৰ প্ৰশাসনিক ইতিহাসত মাইলৰ খুঁটি স্থাপন হ'ল এই মন্তব্য মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ উল্লেখযোগ্য যে ৰাজ্যিক কেবিনেটত সিদ্ধান্ত লোৱা হৈছিল উজনি অসমত মুখ্যমন্ত্ৰীৰ সচিবালয় স্থাপনৰ আৰু এই কাৰ্যালয় আৰু দিছপুৰৰ কাৰ্যালয়ৰ মাজত কোনো পাৰ্থক্য নাথাকিব এই সচিবালয়ৰ পৰা নিৰীক্ষণ কৰিব কেন্দ্ৰীয় আঁচনিসমূহ আঞ্চলিক আৰু স্থানীয় উন্নয়ন ত্বৰান্বিত কৰাত গুৰুত্ব দিব এই কাৰ্যালয়ে এই মন্তব্য মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ হিমন্ত বিশ্ব শৰ্মাই লগতে কয় যে এতিয়াৰ পৰা ডিব্ৰুগড়ত গণৰাজ্য দিৱসৰ কাৰ্যসূচীত উপস্থিত থাকিব মুখ্যমন্ত্ৰী আৰু লগতে গুৱাহাটীত হ'ব স্বাধীনতা দিৱসৰ কেন্দ্ৰীয় কাৰ্যসূচী এই কাৰ্যসূচীত উপস্থিত থাকিব মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডিব্ৰুগড়ত মন্ত্ৰীসভা ভৱন নিৰ্মাণৰ প্ৰয়াস কৰিম এই বুলি মন্তব্য কৰে মুখ্যমন্ত্ৰীয়ে মুখ্য সচিব বহিব পৰাকৈ সচিবালয়ৰ এটা অংশ নিৰ্মাণ কৰা হ'ব এই কথাও জনাই মুখ্যমন্ত্ৰীয়ে আৰু উপায়ুক্তসকলৰ বাবে কনভেনশ্যন চেণ্টাৰ মুকলি কৰা হ'ব আৰু ৰাজ্যিক অনুষ্ঠানৰ বাবে 1000 লোক বহিব পৰাকৈ নিৰ্মাণ কৰা হ'ব প্ৰেক্ষাগৃহ উদ্বোধনী অনুষ্ঠানত উপস্থিত থাকি এইসমূহ বৃহৎ ঘোষণা কৰে ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই পৰৱৰ্তী খবৰ ট্ৰেডিং প্ৰবঞ্চনাই জোকাৰিছে ৰাজ্য মহাপ্ৰবঞ্চক বিশাল ফুকনক আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰাৰ পিছত এতিয়া নাচুনি চুমুৱে নচুৱাইছে অসম আৰক্ষীক আৰক্ষীৰ চকুত ধূলি দি বৃহস্পতিবাৰে গুৱাহাটী এৰাৰ খবৰ আহিছে চুমিৰ আৰু বিশেষ সূত্ৰৰ মতে আজি ডিব্ৰুগড়ত আত্মসমৰ্পণ কৰিব পাৰে অভিনেত্ৰী চুমিয়ে নাচুনি চুমুৱে নচুৱাইছে অসম আৰক্ষীক গুৱাহাটীতে ঘূৰি ফুৰা চুমিক ধৰিব পৰা নাই অসম আৰক্ষীয়ে বৃহস্পতিবাৰ আৰক্ষীৰ চকুত ধূলি দি গুৱাহাটী এৰাৰ খবৰ চুমিৰ বুধবাৰৰ নিশা চুমিয়ে কটালে গুৱাহাটী কাৰাগাৰৰ কাষতে আৰক্ষীৰ সূত্ৰৰ মতে শুকুৰবাৰে ডিব্ৰুগড়ত আত্মসমৰ্পণ কৰিব পাৰে চুমিয়ে মহাপ্ৰবঞ্চক বিশাল ফুকন আৰক্ষীৰ জালত পৰিলেও স্বামী তাৰ্কিকসহ বৰ্তমানো পলাতক অভিনেত্ৰী চুমি বৰা চেলিব্ৰিটি প্ৰভাৱশালী লোকে চুমিক আশ্ৰয় দি থকাৰ অভিযোগ উত্থাপন হৈছে বিশালৰ প্ৰবঞ্চনা ট্ৰেনিঙৰ মূল এজেণ্ট আছিল চুমি বৰা আৰু বিভিন্নজনক প্ৰলোভনেৰে জালত পেলাইছিল চুমিয়ে শ কোটি টকা আহৰণ কৰি দিয়াৰ বাবদ পাইছিল উপহাৰ আৰু ডুবাইত বিশালে ফুৰাইছিল চুমিক বজাৰ কৰিবলৈ দিছিল কোটিৰ ঘৰত টকা আৰু স্বামী তাৰ্কিকক অবিহনেই বিশালৰ সৈতে ডুবাইলৈ গৈছিল চুমি আৰু সেইগৰাকী চুমিক এতিয়া বিচাৰি হাইৰাণ হৈ পৰিছে অসম আৰক্ষী পৰৱৰ্তী খবৰ ৰাজ্যৰ লাখ যান বাহনৰ গৰাকীলৈ ডাঙৰ খবৰ 30 ছেপ্টেম্বৰৰ ভিতৰত কৰি লওক এইকেইটা কাম এই সন্দৰ্ভত ৰাজ্যৰ পৰিবহণ বিভাগে জাৰি কৰিছে জৰুৰী জাননী ৰাজ্যৰ লাখ যান বাহনৰ গৰাকীলৈ ডাঙৰ খবৰ আজিয়েই কৰি লওক এই কাম ৰাজ্যৰ পৰিবহণ বিভাগৰ তৰফৰ পৰা এই সন্দৰ্ভত জাৰি কৰা হৈছে জৰুৰী জাননী আপোনাৰ বাহনখনৰ কৰ পৰিশোধ কৰিবলগীয়া আছে নেকি ইন্স্যুৰেন্স পাৰ্মিট প্ৰদূষণৰ প্ৰমাণপত্ৰ কৰক আপডেট শীঘ্ৰে নৱীকৰণ কৰক আপোনাৰ বাহনৰ নথিপত্ৰ পৰিবহণ বিভাগে এই সন্দৰ্ভত বান্ধি দিলে সময়সীমা ছেপ্টেম্বৰ মাহৰ ভিতৰত কৰিব লাগিব আপোনাৰ বাহনৰ যাৱতীয় নথিপত্ৰৰ আপডেটৰ কাম 30 ছেপ্টেম্বৰ সময়সীমা বান্ধি দিছে ৰাজ্যৰ পৰিবহণ বিভাগে আপুনি এতিয়াৰ পৰা কাৰ্যালয়লৈ নোযোৱাকৈয়ে কৰিব পাৰিব নথিপত্ৰ নৱীকৰণৰ কাম পৰিবহণ বিভাগে এই সন্দৰ্ভত মুকলি কৰিছে বিশেষ পৰ্টেল কিদৰে অনলাইনত পৰিশোধ কৰিব পাৰিব আপোনাৰ বাহনৰ কৰ চাওক আপুনি গুগলত টাইপ কৰক
https://paribohon.gov.in/paribohon এই ওয়েবসাইটৰ জৰিয়তে আপোনালোকে যাৱতীয় কাম কাজ কৰিব পাৰিব। দৰ্শকসকল আৰু বহুতো গুৰুত্বপূৰ্ণ খবৰ আছে। তাৰ আগতে আপোনাক জনাও যে যদি আপুনি এতিয়ালৈকে এইটো ভিডিঅ'ত লাইক কৰা নাই তেন্তে এতিয়াই ভিডিঅ'টোত লাইক কৰি দিয়ক আৰু এনেকুৱা ধৰণৰ ভিডিঅ'সমূহ নিতৌ চাবলৈ চেনেলটো সাবস্ক্ৰাইব কৰি কাষত থকা বেল আইকনটো প্ৰেছ কৰি ৰাখক। পৰৱৰ্তী খবৰ, চৰকাৰী মেডিকেল কলেজ হাস্পাতালৰ লেবৰেটৰীক ব্যক্তিগত লেবৰেটৰীলৈ ৰূপান্তৰ কৰি চাকৰি হেৰুৱালে শিলচৰ মেডিকেল কলেজ হাস্পাতালৰ 6জন কৰ্মচাৰীয়ে। হাস্পাতালৰ বাহিৰৰ ৰোগীৰ পৰা ধন লৈ কৰি আছিল MRI, CT স্কেন আদি আৰু এই তথ্য পোহৰলৈ অহাৰ পিছতে মেডিকেল কলেজখনৰ 6জন কৰ্মচাৰীয়ে চাকৰি হেৰুৱাইছে। পৰৱৰ্তী খবৰ, সন্দেহযুক্ত নাগৰিকক লৈ পুনৰ ডাঙৰ ঘোষণা মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ। সন্দেহযুক্ত নাগৰিকক উচ্ছেদ কৰাৰ ঘোষণা মুখ্যমন্ত্ৰীৰ। এজনো সন্দেহযুক্ত নাগৰিকে নাপাব ৰেহাই। সীমান্তৱৰ্তী অঞ্চলত সন্দেহযুক্ত নাগৰিকৰ বিৰুদ্ধে কঠোৰ হ'ব চৰকাৰ। এই মন্তব্য মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ। সন্দেহযুক্ত নাগৰিকক উচ্ছেদ কৰাৰ ঘোষণা মুখ্যমন্ত্ৰীৰ। এজনো সন্দেহযুক্ত নাগৰিকে নাপাব ৰেহাই। সন্দেহযুক্ত নাগৰিকৰ বিৰুদ্ধে জিলা আয়ুক্তই ল'ব একশ্যন আৰু লগতে মন্ত্ৰী বিধায়কক কঠোৰ হোৱাৰ আহ্বান মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ। আৰু লগতে মাটি কিনা বেচাৰ ক্ষেত্ৰত ৰাজ্যত আহিব নতুন আইন। সীমান্তৱৰ্তী অঞ্চলত সন্দেহযুক্ত নাগৰিকৰ বিৰুদ্ধে কঠোৰ হ'ব চৰকাৰ। শদিয়াত এই মন্তব্য ৰাজ্যৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ। পৰৱৰ্তী খবৰ, ৰাজ্য কঁপাই যোৱা ট্ৰেডিং কাণ্ডত নাম সাঙুৰ খোৱা CIDৰ বিষয়াক গ্ৰেপ্তাৰ। CIDৰ বিষয়া সৰোজ ডেকাক গ্ৰেপ্তাৰ চাৰিদুৱাৰ আৰক্ষীৰ। চাৰিদুৱাৰ থানাত ধৃত সৰোজ ডেকাক জেৰা চলাইছে আৰক্ষীয়ে। সৰোজ ডেকা CIDৰ মুখ্য কাৰ্যালয়ত কৰ্মৰত আছিল আৰু ৰাজ্যজুৰি এটা ৱেবছাইটেৰে পেলাইছিল লুণ্ঠনৰ জাল। চাৰিদুৱাৰত গ্ৰেপ্তাৰ হোৱা প্ৰবঞ্চক অঞ্জন সুপ্ৰিয়ম দাসে নাম লৈছিল সৰোজৰ আৰু তাৰ পিছতে গ্ৰেপ্তাৰ কৰা হৈছে CIDৰ এইগৰাকী বিষয়া সৰোজ ডেকাক। পৰৱৰ্তী খবৰ, অসমৰ জনতাই লাভ কৰিব বিনামূলীয়া বিদ্যুৎ। লগতে বিনামূলীয়া বিদ্যুৎ ব্যৱহাৰ কৰি টকা উপাৰ্জন কৰিব পাৰিব। প্ৰধানমন্ত্ৰী সূৰ্যকৰ আঁচনিক লৈ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ ডাঙৰ মন্তব্য। প্ৰধানমন্ত্ৰী সূৰ্যকৰ আঁচনিক লৈ মুখ্যমন্ত্ৰীৰ ডাঙৰ মন্তব্য। এই আঁচনিৰ জৰিয়তে 3 কিলোৱাট সৌৰশক্তি লাভ কৰিব প্ৰতিটো পৰিয়ালে। এই আঁচনিত কেন্দ্ৰ আৰু ৰাজ্য চৰকাৰৰ ছাবচিডি আছে। ৰাইজে মাত্ৰ অকণমান পইচা দিব লাগে। ইয়াৰ দ্বাৰা উৎপাদিত বিদ্যুতৰ 1.5 কিলোৱাট বিদ্যুৎ চৰকাৰে কিনি ল'ব। প্ৰধানমন্ত্ৰী সূৰ্যকৰ আঁচনিৰ বাবে নালাগে কোনো আবেদন মাচুল। এই আঁচনিৰ অধীনত বিনামূলীয়াকৈ লাভ কৰিব বিদ্যুৎ। এই আঁচনিৰ বাবে ভাৰত চৰকাৰ আৰু অসম চৰকাৰে ৰাজসাহায্য দিব জনতাক। 1 কিলোৱাটৰ বাবে ভাৰত চৰকাৰে দিব 30,000 টকা আৰু অসম চৰকাৰে দিব 15,000 টকা আৰু মাত্ৰ 5,000 টকাতে আপুনি লাভ কৰিব 1 কিলোৱাটৰ সোলাৰ পেনেল। 2 কিলোৱাটৰ ক্ষেত্ৰত ভাৰত চৰকাৰে দিব 60,000 টকা আৰু অসম চৰকাৰে দিব 30,000 টকা। 3 কিলোৱাটৰ ক্ষেত্ৰত মোদী চৰকাৰে দিব 78,000 টকা, অসম চৰকাৰে দিব 45,000 টকা। এই বাকী টকাৰ বাবে চৰকাৰী কৰ্মচাৰীয়ে ল'ব পাৰিব ঋণ। কোনো সামগ্ৰী বন্ধকত নিদিয়াকৈ লাভ কৰিব এই ঋণ আৰু এই ঋণৰ 1% সুদ দিব চৰকাৰে। ডাকঘৰত গৈ এই আঁচনিৰ বাবে আপুনি কৰিব পাৰিব আবেদন। লগতে pmsuryaghar.gov.in এই ৱেবছাইটৰ জৰিয়তে অনলাইনত আপুনি কৰিব পাৰিব আবেদন। পৰৱৰ্তী খবৰ, অভিনেত্ৰী তথা কৰিঅগ্ৰাফাৰ চুমি বৰাক এতিয়া কোনেও চিনি নাপায়। একালৰ ঘনিষ্ঠ চেলিব্ৰিটিসকলে দিবলৈ ধৰিছে সুকীয়া স্পষ্টীকৰণ। ডেষ্টিনেশ্যন ৱেডিঙত উপস্থিত থকা সকলেও এতিয়া চিনি নোপোৱা হ'ল চুমি বৰাক। সকলোৰে আদৰৰ কৰিঅগ্ৰাফাৰ চুমিক এতিয়া কোনেও চিনি নাপায়। একালৰ ঘনিষ্ঠ চেলিব্ৰিটিসকলে দিবলৈ ধৰিছে সুকীয়া স্পষ্টীকৰণ। চুমিৰ ডেষ্টিনেশ্যন ৱেডিঙত উপস্থিত থকা সকলেও এতিয়া চিনি নোপোৱা হ'ল চুমিক। অভিনেত্ৰী প্ৰস্তুতি বৰাকৰ, গায়িকা দীপলিনা ডেকা, গায়ক মন্টু মণিৰ এই সন্দৰ্ভত স্পষ্টীকৰণ। বিশালৰ ট্ৰেডিঙত মই কোনো বিনিয়োগ কৰা নাই।
এই মন্তব্য অভিনেত্ৰী প্ৰস্তুতি পৰাশৰৰ। তেওঁ লগতে মন্তব্য কৰি কয় যে মোৰ নাম সাঙুৰি একাংশই মোক মানসিকভাৱে হাৰাশাস্তি কৰিছে। কোৰিঅ'গ্ৰাফাৰ হিচাপে চুমিয়ে আমাৰ থিয়েটাৰত 2টা গীত কৰিছিল। চুমিৰ সৈতে মোৰ কোনো ব্যক্তিগত সম্পৰ্ক নাই আৰু বিশালক মই চিনি নাপাওঁ। এই মন্তব্য প্ৰস্তুতি পৰাশৰৰ। আৰু লগতে হাঁহি মাতি উদয়পুৰৰ ৰাজকীয় বিয়াত উপস্থিত থকা দীপলিনাৰো এই সন্দৰ্ভত স্পষ্টীকৰণ। দীপলিনাৰ মন্তব্য, মই কোনো বিনিয়োগৰ সৈতে জড়িত নহয়, অভিযোগবোৰ মিছা। ভগৱানৰ কৃপাত যিখিনি আছে তাক লৈ মই সুখী। আৰু গায়ক মন্টুমণি শইকীয়াই চিনি নাপায় চুমি বৰা আৰু বিশাল ফুকনক, এই বুলি স্পষ্টীকৰণ দিছে। মন্টুমণিৰ মন্তব্য, চুমিয়ে মোৰ এটা গীতত অভিনয় কৰিছিল, সম্পৰ্ক সিমানেই। এই মন্তব্য মন্টুমণিৰ। এইদৰে এতিয়া সকলোৰে আদৰৰ কোৰিঅ'গ্ৰাফাৰ চুমিক এতিয়া কোনেও চিনি নাপায়। পৰৱৰ্তী খবৰ, ইতিহাস ৰচিলে ফুটবলাৰ ক্ৰিষ্টিয়ানো ৰনাল্ডোই। কেৰিয়াৰত 900টা গ'ল কৰা প্ৰথমগৰাকী ফুটবলাৰ হিচাপে ইতিহাস ৰচিলে ৰনাল্ডোই।